নমস্কাৰ। ককা আইতা তথা জ্যেষ্ঠজনৰ উপদেশৰ আলমত নতুন প্ৰজন্মক শিক্ষা দিয়াৰ উদ্দেশ্যে শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম ককাৰ বুজনি। ককা, তোমাৰ মুখত সৰুতে শুনা সেই কথাবোৰ, ডাঙৰৰ কথা শুনিবা, জ্ঞানীৰ উপদেশ মানিবা, গুৰু সেৱা কৰিবা। এইবোৰ কথা এতিয়া অচল। এতিয়াৰ শিক্ষা জগত বহু বিকশিত, বিস্তাৰিত। এই শিক্ষাৰ প্ৰভাৱত সকলো শিক্ষিত, সকলো পণ্ডিত, কোনো সৰু নহয়। সকলোৰে একোটা যুক্তি, সকলোৱেই শুদ্ধ। কোনো কাৰো গুৰু নহয়, নিজে নিজেই একোজন গুৰু। তথাপি সমাজত শান্তি নাই। নিজৰ বুলিবলৈ, বঙহৰ বুলিবলৈ, মঙহৰ বুলিবলৈ কোনো নাই। ধন্যবাদ।